ৰাতিপুৱাতে বতৰটো যদি ঠাণ্ডা হয় উঠোতেও বহুত দেৰি হয়। আজি মোৰ সেয়াই হ'ল। যিহেতু ঠাণ্ডা বতৰ, উঠিলোঁ দেৰিকৈ। উঠিয়ে মুখখন ধুই আমাৰ ধুনুমাক মুখ ধুৱাই এয়া চাওক খাবলৈ দিলোঁ আৰু ৰাতিতে চাউল তিয়াই থৈছিলোঁ। মায়ে বোলে পিঠা বনাব। মই ধুনীয়াকৈ চাউলখিনি মিক্সাৰ মেচিনতে গুড়া কৰি দিলোঁ আৰু এয়া চাওক মায়ে বনাই আছে বৰপিঠা। মানে মা যেতিয়াই মোৰ তাত থাকে তেতিয়াই মাজে সময়ে বৰপিঠা বনায়। এইবাৰ বনোৱাই হোৱা নাই, সেইকাৰণে ৰাতিয়ে চাউলকেইটা তিয়াই থৈ দিছিলোঁ। ৰাতিপুৱা একদম ধুনীয়াকৈ গুড়ি কৰি পেলাই মাইক ৰেডি কৰি দিলোঁ। মায়ে বনাইছে বৰপিঠা আৰু নাৰিকল আছিলে ঘৰতে, চুজিও আছিলে। এয়া চুজি আৰু নাৰিকল দি পেলাই মায়ে বনাইছে লাড়ু বনাইছে। মানে মিঠৈ দি পেলাই চুজি আৰু নাৰিকল দি মায়ে বোলে এইবাৰ প্ৰথমবাৰ বনাইছে। বাৰু যিয়েই নহওক, মায়ে ক'লোঁ একো নহয় দে, খাই চাম, বনালেহে বুজি পাম কেনেকুৱা হয়। মায়ে এয়া ধুনীয়াকৈ বনাইছে। বনাই মেলি তলত একদম পেপাৰ পাতি ৰেডি কৰি লৈছোঁ। মায়ে কৈছে জটপট আহ লাগি দে, আৰু ময়ো বহি নাথাকি মাইক সহায় কৰি দিলোঁ আৰু দুইজনীয়ে মিলি জটপট লাডু বনাই ল'লোঁ।